এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও নতুন খবৰ যুগুতোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি আপুনি নিতেও চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব। অখিল গগৈক গুলিয়াই মাৰি পেলাওক। অখিল গগৈৰ পৰিয়ালক গুলিয়াই মাৰি পেলাওক। অখিল গগৈৰ জামিন আবেদনৰ শুনানি নাকচ হোৱাৰ পাছতে অখিল গগৈৰ মাতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। অখিলৰ জামিন নাকচৰ পিছতে কান্দি কান্দি এই কথা প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত হুক হুকাই কান্দি সকলো অসমবাসীৰ ৰাইজৰ আগত এই কথা উল্লেখ কৰিছে। অখিল গগৈৰ লগত এইখন চৰকাৰে অন্যায় কৰি আছে। এবছৰে কাৰাবন্দী হৈ থকাৰ পিছতো আজি ঘোষণা কৰা এই নতুন শুনানিত কৃষক নেতাগৰাকী কাৰাগাৰৰ পৰা মুকলি হোৱাৰ কথা চিন্তা কৰিছিল, কিন্তু নেতাগৰাকী কাৰাগাৰৰ চাৰিবেৰৰ পৰা মুকলি আকাশৰ তললৈ আহি বুলি প্ৰকাশ কৰাৰ পিছতো মুক্তি পোৱা নাই এই অখিল গগৈয়ে। সকলোৱে আশা কৰি আছিল অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব আৰু মাতৃয়ে পৰম আশাৰে বাট চাই আছিল, কিন্তু সকলো জল্পনা কল্পনা অন্ত পৰিল। কিন্তু অখিল গগৈ পুনৰবাৰ জেলৰ ভিতৰতে থাকিবলগীয়া হ'ল। এবছৰে কাৰাবন্দী হৈ থকা অখিল গগৈৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ খবৰ পোৱাৰ পাছতে মাতৃয়ে ভাগি পৰিছে। অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ কান্দোনত ভাগি পৰে আৰু এবছৰে কাৰাবন্দী হৈ থকাৰ পিছত আজি কৃষক নেতাগৰাকী কাৰাগাৰৰ চাৰিবাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বুলি কৃষক মুক্তি তথা অখিল গগৈৰ অনুৰাগীসকলৰ লগতে বৃদ্ধ মাতৃয়ে পৰম আশাৰে বাট চাই আছিল। সাংবাদিকৰ আগত অখিল গগৈৰ মাতৃয়ে থুকাথুকি মাতেৰে কয়, মোৰ আজি বুকু ভাগি গৈছে। কি কৰিছিল তেওঁ? চুৰ কৰিছিল নে ডকাইতি কৰিছিল? তাক একেবাৰে মাৰি পেলাওক বুলি উল্লেখ কৰিছে প্ৰিয়তা গগৈয়ে। তাৰ ল'ৰা মানুহজনীৰ লগতে মোকো গুলিয়াই মাৰি পেলাওক বুলি অখিল গগৈৰ মাতৃয়ে উল্লেখ কৰিছে। অখিল গগৈৰ লগত এই বিচাৰ কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকে সুখেৰে থাকক যিসকলে এই পৰিকল্পনা কৰিছে। বছৰৰ পৰা বছৰ, দিনৰ পৰা দিন তেওঁলোকে কাৰাগাৰত ৰাখিবলৈ চেষ্টা কৰি আছে। অখিল গগৈ কেতিয়াও মাওবাদী নহয়। তেওঁলোকে এখন মাওবাদী সজাইছে তাক। মোৰ গা আজি কঁপি উঠিছে বুলি অখিল গগৈৰ মাতৃয়ে প্ৰকাশ কৰিছে। আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী। 11 মে'ৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। বামুণী মৈদামস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা আজি ঘোষণা কৰা হৈছে এই সময়সূচী। আৰু ইয়াত আপোনালোকক দেখুৱাইছোঁ 11 মে'ৰ পৰা আৰম্ভ হ'ব আৰু লগতে 13 মে'ৰ 13 তাৰিখে হ'ব ইংৰাজী। তেনেকৈ সকলো ইয়াত ঘোষণা কৰা হৈছে কোন তাৰিখে কাৰ পৰীক্ষা হ'ব। ইয়াৰ ৰুটিনখন আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। আৰু জুন মাহৰ 14 তাৰিখলৈকে এই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থাকিব আৰু জুন মাহৰ 14 তাৰিখ অন্তিমটো পৰীক্ষা হ'ব। আৰু এইবাৰ সৰ্বমুঠ 2,34,809 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিব। ইয়াৰ ভিতৰত কলা শাখাৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 1,75,175 গৰাকী। বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 40,588 গৰাকী আৰু লগতে বাণিজ্য শাখাৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 18,178 গৰাকী। আনহাতে মুঠ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হৈছে সৰ্বমুঠ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হৈছে 792টা। UPSC আৰু APSCৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা বিনামূলীয়া প্ৰশিক্ষণ আপুনি ল'ব পাৰিব কেৰিয়াৰ পইণ্টৰ ফালৰ পৰা। যদি আপুনি ভাবি আছে UPSC আৰু APSCৰ বাবে প্ৰস্তুতি চলাব, তেন্তে আপোনাৰ বাবে এতিয়া এটা সুখবৰ। আপোনাৰ আৰ্থিকভাৱে যদি আপুনি শক্তিশালী নহয় বা আপোনাৰ যদি সক্ষম নহয়, তেনেহ'লে এতিয়া আপুনি প্ৰশিক্ষণ ল'ব পাৰিব বিনামূলীয়াকৈ। চিন্তা নকৰিব, বিনামূলীয়াকৈ প্ৰশিক্ষণ লৈ আহিছে কেৰিয়াৰ পইণ্টে। 2020-21 বৰ্ষৰ UPSC আৰু APSCৰ প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ আৰু অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কেৰিয়াৰ পইণ্ট IAS একাডেমীৰ এই পৰীক্ষাৰ প্ৰতি আগ্ৰহী থকা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বিশেষ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচী মেধাৱী অথচ আৰ্থিকভাৱে দুৰ্বল বা পিছ পৰি থকা শিক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। যিহেতু APSCৰ এইবাৰ পাঠ্যক্ৰম সিলেবাছ আৰু পৰীক্ষাৰ পদ্ধতি UPSCৰ আৰ্কিয়ে প্ৰস্তুত কৰিছে। গতিকে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নতুন পৰীক্ষা
পদ্ধতি সম্পৰ্কে সঠিক দিশ নিৰ্দেশনা লাভ কৰি উপকৃত হ'ব পাৰিব আৰু এই শিক্ষানুষ্ঠানখনৰ পৰা এতিয়ালৈকে 100 জনৰো অধিক শিক্ষাৰ্থীয়ে ACS পৰীক্ষাত সফলতা লাভ কৰিছে আৰু সদ্য ঘোষিত 2018 চনৰ অসম লোকসেৱা আয়োগৰ অধীনৰ পৰীক্ষাত বহু কেইগৰাকী শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোক হৈছে তাৰ ভিতৰত হৈছে হিমাংশু হালৈ তাৰ ভিতৰত ACS ৰেংক পাইছে 37 আৰু লগতে অংশুলেখা দত্ত পাঠক ACS ৰেংক হৈছে 46 আৰু প্ৰতিশাত দত্ত ACS 67 ৰেংক আৰু কিতাতৰ নিয়োগ এনেকে ধৰি বহু কেইগৰাকী পৰীক্ষাৰ্থীয়ে এই অনুষ্ঠানৰ পৰা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু যিসকলে এই কথা চিন্তা কৰি আছে APSC আৰু UPSC ৰ বাবে প্ৰস্তুতি চলাব বিনামূলীয়াকৈ তাৰ বাবে আপোনালোকে কেনেকৈ কোনটো নম্বৰত যোগাযোগ কৰিব এই সুবিধা যদি আপুনি ল'ব বিচাৰে তেনেহলে আপোনাৰ বাবে প্ৰথমতে নাম পঞ্জীয়ন কৰিব লাগিব তাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে 16 জানুৱাৰীলৈকে আছে ইয়াৰ সময়সীমা নাম পঞ্জীয়নৰ আৰু 19 জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হ'ব আগ্ৰহী শিক্ষাৰ্থীসকলে 9864035098 নম্বৰ আৰু লগতে 943504 আৰু লগতে 9029 নাইবা www.cpiasaacademy.com গৈ আপুনি যোগাযোগ কৰিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা এতিয়াৰ পৰা ছাত্ৰীয়ে নহয় ছাত্ৰই লাভ কৰিব স্কুটি মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন জনে মত পোষণ কৰিছে যে ইয়া নিৰ্বাচনিক মত নেকি বহুতে কৈছে আকৌ নিৰ্বাচন চমু চাপি আহিছে কাৰণে প্ৰলোভন দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে এতিয়াৰ পৰা ছাত্ৰীয়ে নহয় ছাত্ৰই লাভ কৰিব কিন্তু ইয়াক লৈ বিভিন্ন চৰ্চাও আৰম্ভ হৈছে মাজুলীত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰধান অনুষ্ঠানত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই স্কুটিখনলৈ জলৈকে যাব সফলতাৰ বাতৰি লৈ যাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলকো কষ্ট কৰি অধ্যয়ন কৰি ভাল ফলাফল কৰিব পাৰে তাৰ বাবে উৎসাহিত কৰিব বুলি উল্লেখ কৰিছে এইখন স্কুটি সফলতাৰ প্ৰতীক বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে আৰু এই সফলতাই হাজাৰজনক ভালকৈ পঢ়াৰ বাবে উৎসাহিত কৰিব বুলি জনাইছে ছাত্ৰীয়ে নহয় ৰাজ্যৰ মেধাৱী ছাত্ৰক লৈও বিশেষ আঁচনি চিন্তা চৰ্চা কৰিছে চৰকাৰে আৰু ভৱিষ্যতে ছাত্ৰকো স্কুটি দিয়াৰ পৰিকল্পনাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণ প্ৰসংগত এইদৰে কৈছে ভৱিষ্যতৰ দিনত আমি ছাত্ৰসকলৰ বাবেও এনে ধৰণৰ আঁচনি আৰম্ভ কৰিম যিসকল ছাত্ৰীয়ে স্কুটি পাবলৈ সক্ষম হ'ল এই স্কুটিখনে জলৈকে যাব আমাৰ সফলতাৰ বতৰা কঢ়িয়াই লৈ যাব বুলি উল্লেখ কৰে সেইবাবে আমি ভৱিষ্যতে মেধাৱী ছাত্ৰসকলৰ বাবেও এনে ধৰণৰ আঁচনি আৰম্ভ কৰিম বুলি উল্লেখ কৰিছে বিজেপিলৈ আহিব বিচৰা কংগ্ৰেছী বিধায়কসকললৈ ৰঞ্জিত দাসৰ এটা আহ্বান কিন্তু প্ৰশ্ন উঠিছে ৰঞ্জিত দাসে কি আহ্বান কৰিছে বিজেপিলৈ আহিব বিচৰা কংগ্ৰেছী বিধায়কসকললৈ ৰঞ্জিত দাসে উল্লেখ কৰিছে বহুতো বিধায়কে বিজেপিলৈ আহিব বিচাৰি আছে সেইসকল বিধায়কক উদ্দেশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বিশেষ আহ্বান তেওঁ লগতে কৈছে কংগ্ৰেছী বিধায়কসকলে হেঁচা প্ৰয়োগ কৰি আছে হে মই কাটৰ আহ্বান জনাইছো আপোনালোকক আমাৰ লগত জড়িত হ'ব নালাগে কাৰণ ভাৰতীয় জনতা পাৰ্টিক এতিয়া লিডাৰৰ প্ৰয়োজন নাই ভাৰতীয় জনতা পাৰ্টিক এতিয়া কেডাৰৰ প্ৰয়োজন আছে এই বুলি প্ৰশ্ন কৰিছে আৰু এটা আহ্বান জনাইছে গতিকে কেডাৰ হিচাপে যিসকল আহিব বিচাৰে তেওঁলোকক আমি আদৰণি জনাম বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে আৰু মোকেই বহুজনে হেঁচা প্ৰদান কৰি আছে সেয়া মই মুকলিকৈ ক'ব লগা হৈছে বিজেপিলৈ আনিবলৈ ময়ো আগ্ৰহী নহয় ইয়াত উল্লেখ কৰিছে যিসকল বিধায়ক আহিব বিচাৰিছে তেওঁলোকৰ নাম মই এতিয়া ক'ব বিচৰা নাই বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে কংগ্ৰেছী বিধায়কসকলৰ যাতে বিজেপিলৈ নাহে বুলি মন্তব্য কৰে ৰঞ্জিত দাসে বিজেপিৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব দেৱব্ৰত শইকীয়াই বিৰোধী দলপতিৰ পদ কৰ্তন কৰাৰ পাছত এই কথা উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই আৰু আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে শেহতীয়াকৈ কংগ্ৰেছ দলৰ 3গৰাকী বিধায়কে দল ত্যাগ কৰি বিজেপি দলত যোগ দিয়াৰ পিছত বিৰোধী দলপতিৰ মৰ্যাদা খাৰিজ কৰা হ'ল নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ বিজেপিৰ ৰাজনৈতিক অভিসন্ধিৰ বলি হ'বলগীয়া হ'ল নেকি দেৱব্ৰত শইকীয়াই দেৱব্ৰত শইকীয়াৰ মন্তব্যই এই কথা স্পষ্ট কৰিছে বিৰোধী দলপতিৰ পদ খাৰিজ কৰাৰ পিছত এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল
আৰু পুনৰবাৰ আজি পুনৰ বিজেপিৰ দলৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে বিধায়ক দেৱব্ৰত শইকীয়াই মুকলি আকাশৰ তললৈ অহাৰ বাট বন্ধ হৈ গৈছে অখিল গগৈৰ এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে কিন্তু ৰায়দানৰ লগে লগে মুকলি আকাশৰ তললৈ অহাৰ স্বপ্ন ভংগ হৈ গ'ল অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে অখিল গগৈৰ পক্ষই যে অখিল গগৈ সুদীৰ্ঘ 373 দিন ধৰি কাৰাবন্দী হৈ আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক 2019 চনৰ 17 ডিচেম্বৰত এনআইএ গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক যোৰহাটৰ পৰা এনআইএ গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক আৰু ভাৰতীয় দণ্ডবিধি 120/124/153 আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ 18/39 ধাৰা অধীনত কৃষক নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এনআইএ এই কথা জানিব দিয়ে আৰু লগতে অখিল গগৈৰ বিৰুদ্ধে এছআই মনোৰঞ্জন মজুমদাৰে এজাহাৰ দাখিল কৰিছিল চানমাৰী থানাত বুলি উল্লেখ কৰিছে আৰু 2019 14 ডিচেম্বৰত ৰুজু হৈছিল এই গোচৰ পৰৱৰ্তী সময়ত এই গোচৰ এনআইএৰ হাতলৈ হস্তান্তৰ কৰে কেন্দ্ৰীয় চৰকাৰে আৰু অখিল গগৈৰ উপৰিও 5 জনৰ নাম উল্লেখ আছিল এজাহাৰত আৰু অনুৰূপ গোচৰৰ গ্ৰেপ্তাৰ হৈছিল ধৈৰ্য কোঁৱৰ গ্ৰেপ্তাৰ হৈছিল বিটু সোণোৱাল আৰু লগতে মানস কোঁৱৰো পৰৱৰ্তী সময়ত আটাইকেইজনকে জামিন কৰি দিছিল কিন্তু যদিও নাকচ কৰা হৈছিল অখিল গগৈৰ জামিন আবেদন এতিয়ালৈকে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ আহিব পৰা নাই যদিও আজি ঘোষণা কৰিছিল এই যিটো অন্তিমটো ৰায় আজিৰ এই ঘোষণাটো অখিল গগৈয়ে মুকলি আকাশৰ তললৈ আহিব পৰা নাই